Welcome back to my another video. সকলো বন্ধু বান্ধৱীক মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অসমৰ চাৰিওফালে গো মাংসক লৈ বা গৰুক লৈ যি ধৰণে ৰাজনীতি চলি আছে, সঁচাকৈয়ে অসমৰ ৰাইজে এনেধৰণৰ নিকৃষ্ট ৰাজনীতিৰ সমৰ্থন নকৰে। মুছলমানে গৰু কুৰবানী দিয়ে বা মুছলমানে গৰু খায়, হিন্দুৱে গাহৰি খায়। সংবিধান প্ৰদত্ত অধিকাৰ এটাক আইন কানুন বনাই মানুহৰ খাদ্য বাসস্থান এইবোৰৰ ওপৰত হস্তক্ষেপ কৰাটো কিন্তু কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। অসমৰ যিসকল বুদ্ধিজীৱী আছে বা শিক্ষাবিদ আছে, তেওঁলোকেও কিন্তু এই ধৰণৰ সাম্প্ৰদায়িক ৰেহ ৰূপ দিয়া ভাষণ বা কথা বন্ধ কৰাৰ কাৰণে কিন্তু একগোট হৈ ওলাই আহিব লাগে। হয়, মুছলমানে গৰু নাখালে কোনো পাপ নহয়, কিন্তু সংবিধানাধিক অধিকাৰ, এই অধিকাৰ কাঢ়ি লোৱাৰ অধিকাৰ কিন্তু চৰকাৰৰ হাতত নাই। আইন বনাই মানুহৰ খাদ্যাভ্যাসত বা খাদ্যৰ তালিকাত এই ধৰণৰ হস্তক্ষেপ কৰি এটা জাতিক টাৰ্গেট কৰি আইন বনোৱাটো কোনোপধ্যেই মানি ল'ব কিন্তু নোৱাৰি। আচলতে যিসকল ব্যক্তিয়ে গৰুৰ ব্যৱসায় কৰে, অন্ততঃ তেওঁলোকে আহ্বান জনাইছোঁ, আপোনালোকে কমচে কম 2-3 বছৰ গৰুৰ ব্যৱসায় বন্ধ কৰি দিয়ক। মুছলমানে গৰু খালে যদি কাৰোবাৰ অসুবিধা হয় বা চৰকাৰৰ কোনো প্ৰব্লেম হয়, আৰু এই গৰুৰ দ্বাৰাই যদি অসমৰ ৰাজনীতি নিকৃষ্ট ৰাজনীতি চলি থাকে, মুছলমানক আহ্বান জনাইছোঁ, অসমৰ গোটেই মুছলমানক আহ্বান জনাইছোঁ, আপোনালোকক গৰু খোৱা বন্ধ কৰি দিয়ক, গৰুৰ ব্যৱসায় বন্ধ কৰি দিয়ক, গৰুৰ কিনা বেচা কৰা বন্ধ কৰি দিয়ক। যিবিলাক গোপালক, তেওঁলোকে গৰুবোৰ কি কৰে কৰক, তেওঁলোকৰ গৰুবোৰ তেওঁলোকে পালি পেলাই দিয়ে, মৰি যায়, কি হয়, চৰকাৰে যি কৰে কৰক, তেওঁলোকৰ ইচ্ছা। কিন্তু যিবিলাক গৰু বেপাৰী আছে, তেওঁলোকক বিনম্ৰভাৱে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে অন্ততঃ 2-3 বছৰ কমচে কম অসমত গৰুৰ ব্যৱসায় বন্ধ কৰক, আৰু মুছলমানসকলে 2-3 বছৰ কমচে কম অসমত গৰু খোৱা বন্ধ কৰক। যদি আপোনালোকে এই কামটো কৰিব পাৰে, তেতিয়াহ'লে অসমত ডাঙৰ এটা ৰাজনীতি বন্ধ হ'ব। আৰু যদি আপোনালোকে এই কামটো কৰিব নোৱাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ হাতত আন এটা অপশ্যন আছে। কাৰণ ব্যক্তিগতভাৱে এই বিষয়ে কিন্তু আচলতে আগবঢ়াটো সম্ভৱ নহয়। অসমৰ যিবোৰ দল সংগঠন আছে, সেয়া ৰাজনৈতিক দল হওক, সামাজিক সংগঠন হওক বা ছাত্ৰ সংগঠন হওক, যিয়ে নহওক কিয়, আপোনালোকে জনস্বাৰ্থজনিত এটা আবেদন গুৱাহাটী হাইকোৰ্টত আবেদন কৰক, বা আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় যি সুপ্ৰিম কোৰ্ট আছে, সন্মানীয় সুপ্ৰিম কোৰ্টত এটা জনস্বাৰ্থজনিত এটা আবেদন দাখিল কৰক, গোমাংসৰ আপোনালোকে যাতে খাদ্য বন্ধ কৰিব নোৱাৰে। তাকে নকৰি আপোনালোকে যেটা ৰাজনীতিৰ সুবিধা দি আছে, এই সুবিধা দিয়া এছাম ৰাজনৈতিক ব্যক্তিৰ বা বিশেষ কিছুমান ৰাজনৈতিক দলক সহায় কৰাৰ নিচিনা হ'ব। যদি আপোনালোকে গৰু খোৱা বন্ধ কৰিব নোৱাৰে, গৰুৰ ব্যৱসায় বন্ধ কৰিব নোৱাৰে, তেতিয়াহ'লে আইনৰ আশ্ৰয় লওক। যদি আইনৰ আশ্ৰয় লোৱাৰ পিছত হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত জনস্বাৰ্থজনিত আবেদন দাখিল কৰাৰ পিছত নিশ্চিতভাৱে কোৰ্টৰ পৰা এটা ফলাফল আহিব, হয় খোৱা বন্ধ হ'ব, নহ'লে আপোনালোকে নিশ্চিন্ত মনে কোনো বাধা নোহোৱাকৈ খাব পাৰিব। এই দুটা অপশ্যন আপোনালোকৰ হাতত ৰাখিলোঁ। অসমৰ মই আহ্বান জনাইছোঁ, যিবোৰ দল সংগঠন আছে, বিশেষকৈ যিবোৰ ধৰ্মনিৰপেক্ষ দল সংগঠন, তেওঁলোককহে মই এই ভিডিঅ'টোৰ জৰিয়তে আহ্বান জনাইছোঁ, আপোনালোকে কমচে কম চৰকাৰৰ মুখলৈ বাট নাচাই জনস্বাৰ্থজনিত এটা আবেদন গুৱাহাটী হাইকোৰ্টত আপোনালোকে দাখিল কৰক। তাৰপিছত নিশ্চিতভাৱেই এটা ফলাফল আহিব। ভাল ফলাফল আহিলে আপোনালোকে খাব পাৰিব, বেয়া ফলাফল আহিলে আপোনালোকে খাব নোৱাৰিব। গতিকে অসমত মুঠতে এটা আহ্বান জনাইছোঁ, এই ৰাজনীতি গৰুক লৈ আৰু গৰুৰ মাংসক লৈ ৰাজনীতি বন্ধ হ'ব লাগে। এই ৰাজনীতি এই গৰুক লৈ আৰু গৰুৰ কিনা বেচাক লৈ বা গৰুৰ মাংসক লৈ 2026 চনত কিছুমানে
ৰাজনৈতিক হাতিয়াৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। তেওঁলোকে যাতে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ যিটো ক্ষমতা মুছলমানৰ হাতত আছে। চৰকাৰৰ হাতলৈ আপোনালোকে চৰকাৰৰ মুখলৈ বাট চাই থাকিলে এই সমস্যাৰ কেতিয়াও সমাধান নহয়। কাৰণ চৰকাৰে বিচাৰিছে অসমত গো নিষিদ্ধ কৰিছে, গৰু মাংস খোৱা বন্ধ কৰিব বিচাৰিছে। কাৰণ কুৰবানীৰ মাংস 1400 কিমানটা কুৰবানী হৈছিল ধুবুৰীত, সেয়াও বোলে চুৰি আছিল। কাৰণ মুছলমানে কেতিয়াও চুৰি কৰি গৰু কুৰবানী নিদিয়ে। গতিকে কিছুমান ৰাজনৈতিক দলে গৰুক লৈ যি ৰাজনীতি কৰি আছে, এই ৰাজনীতি বন্ধ কৰিবলৈ মুছলমানৰ হাতত অসমৰ মুছলমানৰ হাতত ক্ষমতা যি আছে, আপোনালোকক দুটা অপশ্যন দিছোঁ। এই দুটা অপশ্যন অসমৰ ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল বা সংগঠনবোৰে এই দুটা অপশ্যনৰ এটা কামত খটুৱাওক, নিশ্চিতভাৱেই আপোনালোকে ভাল ফলাফল লাভ কৰিব। ব্যক্তিগতভাৱে জনস্বাৰ্থ আজনিত আবেদন দাখিল কৰিবলৈ কিছুমানৰ টকা পইচাৰ অভাৱ থাকিব পাৰে বা কিছুমানৰ কোনো অসুবিধা থাকিব পাৰে। যেতিয়া ৰাজহুৱা স্বাৰ্থজনিত কোনো দল সংগঠনৰ ফালৰ পৰা হাইকোৰ্টত পৰিব, তেতিয়া নিশ্চিতভাৱেই সকলোৰে কাৰণে ভাল হ'ব। গতিকে ভিডিঅ'টো আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰিব। আপোনালোকে কমেণ্টযোগে মতামত আগবঢ়াব। মুছলমানে গৰু খোৱা বন্ধ কৰিব লাগে নে গৰু খোৱা চলি থাকিব লাগে, এই বিষয়ে আপোনালোকৰ পৰা মূল্যৱান মতামত আশা কৰিছোঁ। শেষত পুনৰ এবাৰ কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।